আজি যোৰহাটৰ নাওখলীয়া বৰভেটাৰ সোণালী মহিলা সমিতিৰ প্ৰাংগণত আৱাৰ ৱৰ্ল্ড আৰু সোণালী মহিলা সমিতিৰ সৌজন্যত চিপি হেল্থ ক্লিনিকৰ উদ্যোগত বিনামূলীয়া দন্ত আৰু মুখৰ চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে চিকিৎসক প্ৰত্যুষ ভৰদ্বাজ, ডক্টৰ সুকন্যা দত্ত, আৱাৰ ৱৰ্ল্ডৰ সন্মানীয় উপদেষ্টাসকল ক্ৰমে দেৱজ্যোতি শ্ৰুতিকৰ, পৰাগ হাজৰিকা, প্ৰমোদ বৰুৱা, অমৰ বৰুৱা আৰু চিৰন্তন বৰঠাকুৰ। বিনামূলীয়া দন্ত আৰু মুখৰ চিকিৎসা শিবিৰলৈ বহু সংখ্যক ৰাইজৰ অংশগ্ৰহণ পৰিলক্ষিত হয়। আৱাৰ ৱৰ্ল্ডৰ সভাপতি আশিষ কাশ্যপ, সম্পাদক জ্ঞানদীপ বৰা আৰু সদস্যাৰ এই পদক্ষেপৰ বাবে উপস্থিত সকলোৱে ভূয়সী প্ৰশংসা কৰাও পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। আৱাৰ ৱৰ্ল্ডৰ এই যিটো অনুষ্ঠান আগবঢ়াইছে সামাজিক সেৱা এইটো এটা খুব ডাঙৰ পদক্ষেপ তেখেতসকলে আগবঢ়াইছে আৰু তেনেকুৱা পদক্ষেপ তেওঁলোকে আগতেও লৈছে, বিভিন্ন ধৰণৰ সামাজিক সেৱা আগবঢ়াইছে। আৰু মই প্ৰফেচৰ ধীৰাজ বৰপূজাৰী, কাজিৰঙা ইউনিভাৰ্চিটিৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত মোক তেওঁলোকে আজি নিমন্ত্ৰণ জনাইছে। তাৰ যোগেদি মই অনেক ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু তেওঁলোকক ভৱিষ্যতৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে শুভেচ্ছা জনাই ধন্যবাদ। আৱাৰ ৱৰ্ল্ড আজি 2 বছৰ জন্ম হোৱা হৈছে আৰু আৱাৰ ৱৰ্ল্ড NGOই সমাজত যথেষ্টখিনি ভাল কাম কৰি গৈ আছে। আৰু আজি এই 5 জানুৱাৰী দিনাখন নাওখলীয়া গাঁৱত বিনামূলীয়া মুখ আৰু দন্ত চিকিৎসাৰ এটা শিবিৰ আৱাৰ ৱৰ্ল্ডে অৰ্গেনাইজ কৰিছে সোণালী মহিলা সমিতিৰ যোগেদি। আৰু আমি আশা কৰিছোঁ আৱাৰ ৱৰ্ল্ডৰ পিনৰ পৰা এই অঞ্চলৰ যিখিনি ব্যক্তি আছে তেখেতসকল যথেষ্ট উপকৃত হ'ব। আৰু এই দাঁতৰ ওপৰত যি সজাগতা, দাঁত কেনেকৈ ৰাখিব লাগে, পৰিষ্কাৰ কৰি ৰাখিব লাগে ইত্যাদি কথাবিলাক আমাৰ চিকিৎসকসকলে তেখেতসকলক বুজাই দিছে। গতিকে এই সজাগতামূলক অনুষ্ঠানৰ যোগেদি এই অঞ্চলৰ ৰাইজ যথেষ্টখিনি উপকৃত হ'ব। আৰু লগতে আমি আপোনালোকৰ যোগেদি সমূহ যোৰহাটবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৱাৰ ৱৰ্ল্ড তৰফৰ পৰা। আৰু আৱাৰ ৱৰ্ল্ড এই 2 বছৰ যি জন্ম হ'ল, এই 2 বছৰত আৱাৰ ৱৰ্ল্ডে যেনে বানপীড়িত ৰাইজৰ ওচৰলৈ সাহায্যৰ কাৰণে গৈছে, দৰিদ্ৰক খাদ্য আদি বিতৰণ কৰাকে ধৰি চিকিৎসা শিবিৰ, গছপুলি ৰোপণ, স্কুল আদিত পৰিষ্কৰণ, এনেকুৱা ধৰণৰ সৰু কাৰ্যসূচী লৈ সামাজিকভাৱে তেখেতসকলে এটা সজাগতা সৃষ্টি কৰিছে। গতিকে অনাগত দিনত আৱাৰ ৱৰ্ল্ডে সকলোৰে পৰা মৰম আশীৰ্বাদ কামনা কৰিছে। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ আৱাৰ ৱৰ্ল্ডৰ পৰা এটি বিনামূলীয়া দন্ত আৰু মুখৰ চিকিৎসা সেৱা আগবঢ়োৱা শিবিৰ এটা আমি আয়োজন কৰিছোঁ। আমি এই যোৰহাটৰ সোণালী মহিলা সমিতিৰ প্ৰেক্ষাগৃহটোতে আমি এই শিবিৰটো আয়োজন কৰিছোঁ। আমাৰ NGOৰ নতুন বছৰৰ নতুন প্ৰথম প্ৰগ্ৰেম হিচাপে আমি এইটো কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ বহুখিনি গাঁৱৰ ৰাইজে আমাক সহায় কৰিছে, বহুখিনি ইয়াত ৰাইজ গোট খাইছে নিজৰ দাঁতৰ চিকিৎসা কৰাবৰ কাৰণে। আৰু আমাৰ ইয়াতে বহুত সন্মানীয় অতিথিসকল নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকে আমাৰ ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছে অনুষ্ঠানত। আৰু খুবেই সুন্দৰ অনুষ্ঠান আমাৰ ইয়াত আয়োজন কৰা হৈছে। আপোনালোকেও এই অনুষ্ঠানটোৰ লগত আগভাগ ল'ব পাৰে আৰু আমাৰ আৱাৰ ৱৰ্ল্ডৰ লগত জড়িত হ'ব পাৰে। ধন্যবাদ। আমি চিপি হেল্থ ক্লিনিকৰ পৰা আহিছোঁ। আমাক আৱাৰ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনে আমাক নিমন্ত্ৰণ কৰিছে ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ এটা। ভাল লাগিছে, বহুত মানুহক লগ পাইছোঁ আৰু এনেকৈ বিনামূলীয়া চিকিৎসা আগবঢ়াব পাৰিছোঁ। আগন্তুকলৈও আমি যাতে এনেকুৱা কাম কৰিব পাৰোঁ তাতে আশা। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম।
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিঙৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট